গৌৰৱ গগৈ জিকিছিল নিজৰ জেগাত মানে যোৰহাটত, আৰু তেওঁ ভাবিছিল যোৰহাটত জিকাৰ পাছতে গোটেই অসমখনকে নিজৰ কৰি ল'ম বুলি। কিন্তু তেওঁ অৱশেষত তেওঁ অহংকাৰে পতন কৰিলে গৌৰৱ গগৈক। অহংকাৰী হৈ তেওঁ অকলেই খেলিবলৈ ল'লে ইলেকশ্যন, আৰু তাৰ পৰাই তেওঁ মহা পৰাজয় কৰিলে। গতিকে পৰাজয় লাভ কৰিও জয় লাভ কৰাৰ দৰেই হৈছে নেকি বাৰু গৌৰৱ গগৈ। গৌৰৱ গগৈ অহংকাৰৰ বাবেই কংগ্ৰেছ ডুবি গ'ল নেকি? ৰবিকুল হুছেইন আদি কৰি বহুত লোক পৰাজয় কৰি এতিয়া মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে কংগ্ৰেছ দলৰ। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো চিট লৈছিলে বিহালীত তাতো হাৰিছে, আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। অখিল গগৈ মতে বিহালীত যদি অহংকাৰ কৰি অহংকাৰী হৈ গৌৰৱ গগৈয়ে ইলেকশ্যন নেখেলিলেহেঁতেন, সকলোৰে লগত যদি ৰবিকুল হুছেইনৰ আদি কৰি বহুত কেইজনৰ লগত যদি বিহালীত ইলেকশ্যন খেলিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় জয় লাভ কৰিলেহেঁতেন কংগ্ৰেছে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। আমি যদি সন্মিলিতভাৱে চামগুৰিত যদি আমি কেম্পেইন কৰিলোহেঁতেন, কেতিয়াও গৌৰৱ গগৈ কেতিয়াও তাতে বিজেপি জিকিব নোৱাৰিলেহেঁতেন, কেতিয়াও আপোনাৰ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কেতিয়াও নাহাৰিলেহেঁতেন, তেওঁৰ পুতেক কেতিয়াও নাহাৰিলেহেঁতেন। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনা নেকি আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন, সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌৰৱ গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ। তাৰমানে তেওঁ কৈছে যে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্তটো ভুল আছিলে, কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটোহে তেওঁ শুদ্ধ আছিলে বুলি আকৌ এবাৰ তেওঁ আমাক আক্ৰমণ কৰিছে। কংগ্ৰেছে তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি পাইছে, কিন্তু মাৰ্জিন একেবাৰে বৃদ্ধি পোৱা নাই। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমাৰ বিৰোধী ঐক্যমঞ্চই যিটো ভোট পাইছিলে 22,000 ভোট, আৰু বিৰোধী ঐক্যমঞ্চৰ লগতে আপোনাৰ এইবাৰৰ যিজন তেওঁলোকৰ কেণ্ডিডেট কি বৰা আছিলে, জয়ন্ত বৰাই যিমান ভোট পাইছে, এই দুইটা ভোট লগালে দেখা যায় যে এইবাৰ জয়ন্ত বৰাই পোৱা ভোটতকৈ বহুত বেছি, 1,000-1,500 ভোট বেছি হৈ যায়। তাৰমানে তাৰ অৰ্থটোৱে হ'ল যে গৌৰৱ গগৈয়ে যদিও আপোনাৰ বিহালীত ভোট বৃদ্ধি পাইছে বুলি কৈছে, ভোট বৃদ্ধি পোৱা নাই। যোৱাবাৰ 2021ত যিখিনি ভোট পাইছিলে তাতকৈ কম ভোট পাইছে, আৰু যিকণ ভোট বাঢ়িছে বুলি কৈছে সেই ভোটকণ বিজেপিৰ পৰা আনিব পৰা নাই। সেই ভোটকণ কাৰ পৰা আনিছে? CPIML যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজনৰ পৰাহে নিব পাৰিছে। কেলৈ নিব পাৰিছে তাকো? কাৰণ অখিল গগৈ CPIML কেণ্ডিডেটজনৰ কাৰণে মানে কেম্পেইন কৰা নাই, লুৰিণজ্যোতি গগৈ আৰু আমি ঐক্যবদ্ধভাৱে কেম্পেইন কৰা নাই। এইকাৰণেই যে নহ'লে কংগ্ৰেছে পিছত ক'ব যে চোৱা তেওঁলোকে এই CPIML কাৰণে কেণ্ডিডেটৰ কাৰণে কেম্পেইন কৰি আমাৰ কংগ্ৰেছৰ ভোট ভাঙিছে বুলি ক'ব যে, সেইকাৰণে আমি কেম্পেইন কৰা নাছিলোঁ ভালকৈ। মই অকল এদিনেই গৈছোঁ, কেম্পেইন নকৰি কংগ্ৰেছক জিকিবৰ কাৰণে সুবিধা দি দিয়াৰ পাছতো কংগ্ৰেছ জিকিব নোৱাৰিলে। আৰু কালি যিটো কথা কৈছিলে, গৌৰৱ গগৈটো আমাক বহুত অপমান কৰিছে। গৌৰৱ গগৈ কৈছে যে বিহালীৰ ধাবাত গৈ আমি মিটিং কৰিব লাগে, অথচ লিলি হোটেলত মিটিং কৰিব নালাগে, লিলি হোটেলৰ মিটিং ফেইল হৈছে, বিহালীৰ ধাবাত গৈ আমাক মিটিং কৰিব লাগে।
অথচ সেইবিলাক কংগ্ৰেছৰ অফিচিয়েল মিটিং আছিলে। কংগ্ৰেছৰ গোটেই অফিচিয়েল মিটিঙক অস্বীকাৰ কৰিব পৰাকৈ গৌৰৱ গগৈ ইমান ডাঙৰ মানুহ হ'লে এইটোতো ভুল সিদ্ধান্ত লৈছে। সেইকাৰণে মই ভাবোঁ যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো ছিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব, কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান ছিটত খেলিছিলে বেছি কম ছিটত জিকিছে, হাৰিছে। বেছিভাগ ছিটতে হাৰিছে, কম ছিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি ছিটত খেলিছে, বেছি ছিটত জিকিছে। বেছি ছিটত 43 খেলিছে, 34 জিকিছে। কংগ্ৰেছে ঢেৰ ছিটত খেলিছে, হাৰিছে, মাত্ৰ 16টা ছিটত জিকিছে। তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে। কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই। কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে। এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে, কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ।